ধেত তেৰিকা দুখেই লাগে মই সঁচাকৈয়ে আনলাকি হৈ গ'লো। এই ভিডিঅ'ত মই এখন বেটৰ ওপৰত ৰিভিউ কৰিবলৈ গৈ আছো যিখন মই ৰিচেণ্টলি পাৰচেছ কৰিছো। চিনেমাখনৰ ভাস্কৰটোহে লাকি আছে, এই মানুহটো আনলাকিয়ে হৈ গ'ল। গাইজ মই এইখনে বেট লৈছো KW স্পৰ্টছৰ পৰা পাৰচেছ কৰিছো। নামটো লিখাই আনিছো ভাস্কৰ, তো এক্সট্ৰা চাৰ্জ 100 টকা লৈছে। বেটৰ ৱাৰেণ্টি থাকে আপোনালোকৰ ব্লেড উইথ হেণ্ডেল দুইটা বস্তু 6 মান্থ ৱাৰেণ্টি আছে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলোৰে ভাল নহয় জানো? আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছো। মোৰ নামটো শুনি চাগে আপোনালোকৰ সেই লাকি ভাস্কৰ চিনেমাখনলৈ মনত পৰিছে নহয় জানো? কিন্তু সেই চিনেমাখনৰ ভাস্কৰটোহে লাকি আছে, এই মানুহটো আনলাকিয়ে হৈ গ'ল। ধেত তেৰিকা দুখেই লাগে মই সঁচাকৈয়ে আনলাকি হৈ গ'লো। কিন্তু সেই চিনেমাখনৰ ভাস্কৰটো কম নহয়, একেটা ধান্দাতে পইচা মাৰোতে মাৰোতে কেলা কোটিপতি হৈ গ'ল। আৰু এই মানুহটো 10টা কামত মাথা মাৰোতে মাৰোতে কেলা জিৰ' হৈ গ'ল। এতিয়াতো মোক গাঁৱৰ মানুহেও হাঁহে, এইটো একেলা দোকানখনত মাথা মাৰিব লাগে নে সেই ক্ৰিকেট খেলি ঘূৰি ফুৰিব লাগে। কিন্তু কি কৰিম, ক্ৰিকেট খেলটো যেন তেজতে আছে। এজন প্ৰকৃত খেলুৱৈহে বুজি পায় খেল ধেমালিৰ মজা। আৰু এই ভিডিঅ' কেৱল মই তোমালোকৰ কাৰণে লৈ আহিছোঁ যিসকলে ক্ৰিকেট খেলি ভাল পোৱা। আৰু এই ভিডিঅ'ত মই এখন বেটৰ ওপৰত ৰিভিউ কৰিবলৈ গৈ আছোঁ যিখন মই ৰিচেণ্টলি পাৰচেছ কৰিছোঁ। তোমালোকেতো জানা ভাল হিটিং ছিক্সেছ লগাবৰ কাৰণে এখন ভাল পাৱাৰ হিটিং বেটৰ খুবেই প্ৰয়োজন। তো মোকো এখন বেটৰ প্ৰয়োজন আছিলে, তো ফাইনেলি মই পাৰচেছ কৰি দিলোঁ। তো ব'লা আজি তোমালোকক তাৰে ৰিভিউ দিবলৈ গৈ আছোঁ। তো গাইজ মই এইখনে বেট লৈছোঁ KW স্পৰ্টছৰ পৰা পাৰচেছ কৰিছোঁ। তো বেটৰ লগত এটা সুন্দৰ কভাৰ দিছে, এইটো প্ৰিমিয়াম কোৱালিটি, বহুত ভাল কোৱালিটিৰ হয়। তো ফাইনেলি আপোনালোকক দেখুৱাই দিওঁ বেটখন। ব্লেক মাম্বা। তো গাইজ এইখন ব্লেক মাম্বা চফ্ট ছিক্সাৰ এডিশ্যন। তো এইটো দেখিছে আপোনালোকে অৰিজিনেল KW স্পৰ্টছৰ লগো হয় এইটো। তো অৰিজিনেল KW স্পৰ্টছৰ বাৰ্ণ মাৰ্ক এইটো দেখিছে আপোনালোকে অৰিজিনেল। এই বাৰ্ণ মাৰ্কটোতে আপোনালোকে গম পাব যে এখন অৰিজিনেল হয় বুলি KW স্পৰ্টছ। এইটো চাওক আপোনালোকে মেড ইন ইণ্ডিয়া। তো অৰিজিনেল কাশ্মীৰ উইলো বেট হয় এইটো। তো এইটো আপোনালোকে চাওক, ইয়াৰ কাৰ্ডটো চাওক। তো এইটো কেমিকেল টো গাৰ্ড আছে। তো ইয়াতে মই মোৰ বেটখনৰ নামটো লিখাই আনিছোঁ ভাস্কৰ। তো এক্সট্ৰা চাৰ্জ 100 টকা লৈছে সেই নামটো লিখাবৰ কাৰণে। ইয়াৰে গ্ৰিপ যিটো আহিছে লগত গ্ৰিপ, এইটো একদম প্ৰিমিয়াম কোৱালিটি গ্ৰিপ হয়, বহুত মজা গ্ৰিপ হয় এইটো। তো ইয়াতে যিটো বেটৰ হেণ্ডেল আছে অৰিজিনেল ছিংগাপুৰী কেন হেণ্ডেল হয় 3 পিচ। আৰু বহুত লাইট ৱেইট হয় এখন বেট। আপোনাক মই কি ক'ম আৰু, মানে তো 850 গ্ৰামছ আছে বেটটোৰ ৱেইট। তো পাৱাৰ হিটিং ছিক্সেছ লগাবৰ কাৰণে এখন বেট বহুত বঢ়িয়া হয়। আৰু ইয়াৰ চাউণ্ড কোৱালিটি চাওকচোন উডছটোৰ। বেটখনৰ প্ৰাইচ হৈছে 1400 টকা। তো 30% অফ আছিলে, তো 1400 টকাত বেটখনৰ দাম। আৰু আপোনাৰ প্লাছ মোৰ 100 ৰুপিজ এক্সট্ৰা খৰচ হৈছিলে মোৰ নামটো লিখাবৰ কাৰণে। আৰু যিটো এইটো কেমিকেল টো গাৰ্ড যিটো হয় এইটোৰ কাৰণে 200 টকা লৈছে। তো নহ'লে আপোনালোকৰ মানে যিটো বেটখনৰ ৱাৰেণ্টি আছে, এখন বেটৰ ৱাৰেণ্টি থাকে আপোনালোকৰ ব্লেড উইথ হেণ্ডেল দুইটা বস্তু 6 মান্থ ৱাৰেণ্টি আছে। তো যদি বেটখন ভাঙে, কিবা হেণ্ডেল ভাঙে বা ব্লেডটো ভাঙে বেটৰ, তো 6 মান্থ ৱাৰেণ্টি আছে, তো ৱাৰেণ্টি পাই যাম। তো চবতকৈ মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল কি, KW স্পৰ্টছৰ পৰা যদি আপুনি বেট পাৰচেছ কৰিব বিচাৰে তো তেনেহ'লে আপুনি ফাৰ্ষ্টত এডভান্স পে'মেণ্ট কৰিব লাগিব। মেইন কথা হৈ গ'ল কি, তো বহুতে প্ৰথমতে ময়ো ভাবিছিলোঁ যে পইচাটো ফ্ৰড হ'ব নেকি, KW স্পৰ্টছ ফ্ৰড নেকি। একচুৱেলি ফ্ৰড নহয়। তো পইচা উচুল, পইচা মানে কোনো মাৰা মানে ফ্ৰড ছিষ্টেম নাই। তো KW স্পৰ্টছৰ কোনো ফ্ৰড নকৰে। তো তোমাৰ পইচা যদি লয় তেখেতে বেট দিবই। তো থেংক ইউ আৰিফ ভাই, থেংক ইউ KW স্পৰ্টছ। তো তেখেতলোকৰ কাৰণেতো এটা ৰিভিউ ভিডিঅ' দিবলৈ মই মানে কৈছিলে, তো তেখেতলোকৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। তো ভাবিলোঁ তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ। তো যিসকলে ক্ৰিকেট খেলি ভাল পোৱা, তো এখন বেট লৈ লোৱা ভাই। একদম অনেষ্ট কৈছোঁ, এখন বেট দি মই মানে খেলি মোৰ যিটো ফিল বহুত বঢ়িয়া। মই মানে কৈছোঁ আগতকৈ এতিয়া গেম মোৰ পাৰফৰ্মেঞ্চ ভাল হৈছে বুলি ক'ব পাৰোঁ।